ঢকুৱাখানাত যি হত্যাকাণ্ড সংঘটিত হৈছিলে সুনীল গগৈ আৰু জাহাংগীৰৰ, হয়, আজি সুনীল গগৈ এতিয়াও জীৱিত অৱস্থাত পোৱা গৈছে আৰু জাহাংগীৰৰ বৰ্তমান কোনো চিণ্ডমুণ্ডও নাপালে আৰু কোনো দেহৰ অকণো অংশই নাপালে, সকলো জ্বলাই সুনীল গগৈ ঘৰত শেষ কৰি দিছিল। কিন্তু এতিয়া বৰ্তমান অৱস্থাত CIDৰ পৰা আৰক্ষী সঞ্চালক প্ৰধানে এটাই ভাষ্য দিছে যে সুনীল গগৈ বৰ্তমান জীয়াই আছে আৰু তেওঁ ইলেক্ট্ৰনিক পিন পোৱা গৈছে আৰু দিনে দিনে তেওঁ মোবাইল ফোনৰ সিম কাৰ্ড সলনি কৰিছে আৰু তেওঁ ক'ত কেনেকৈ জীয়াই আছে আপোনালোকক অকমান তাৰে ক'বলৈ আহিলো আৰু আপোনালোকক দেখুৱাই দিও বুলি ভাবিলো। বলক তেনেহলে ভিডিঅটো আপোনালোকে সম্পূৰ্ণ কৰি শেষলৈকে চাব, তাৰ পিছত সকলোখিনি কথা গম পাব। আজি অসম আৰক্ষীৰ সঞ্চালক প্ৰধান GP সিঙে গুৱাহাটীত প্ৰকাশ কৰিছে যে সুনীল গগৈ বৰ্তমানো জীয়াই আছে আৰু তেওঁৰ অসমৰ বাহিৰত আছে আৰু তেওঁৰ যিসমূহ ইলেক্ট্ৰনিক ফুটপ্ৰিণ্ট, সেই ইলেক্ট্ৰনিক ফুটপ্ৰিণ্ট পোৱা গৈছে বুলি মন্তব্য প্ৰকাশ কৰিছে। আৰু এই মুহূৰ্তত আমি উপস্থিত আছোঁ সুনীল গগৈৰ বাসগৃহত আৰু তেখেতৰ পত্নী আছে আমাৰ সৈতে। আমি তেখেতৰ পৰা পোনপটীয়াকৈ জানিব বিচাৰিম। আজি অসম আৰক্ষীৰ সঞ্চালক প্ৰধান GP সিঙে কিছু সময়ৰ পূৰ্বে মন্তব্য কৰিছে যে আপোনাৰ স্বামী সুনীল গগৈ জীয়াই আছে আৰু তেখেতৰ ইলেক্ট্ৰনিক ফুটপ্ৰিণ্ট পোৱা গৈছে আৰু ঘনে ঘনে তেখেতে সিম সলনি কৰি আছে বুলি কৈছে, অসমৰ বাহিৰত আছে বুলি কৈছে আৰু তাৰ কাৰণেহে হেনো তেওঁলোকে লোকেশ্যন টেষ্ট কৰিব পৰা নাই। এতিয়া কি ক'ব? হয়, সেইটো এতিয়া কি ক'ম, মোৰ ক'বলৈও ভাষা নাইকিয়া নিচিনা হৈছে। কাৰণ কিয় তেওঁলোকে ইমানখিনি ইনফৰ্মেশ্যন পোৱাৰ পিছত এজন মানুহক উলিয়াই আনিবলৈ তেওঁলোকে কিয় ব্যৰ্থ হৈছে, এইটো মোৰ তেওঁলোকৰ ওপৰতো সন্দেহ হয়। কিজানি তেওঁলোকে লুকুৱাই লুকুৱাই ৰাখি ফুৰিছে নেকি। কাৰণ কিয় মানুহজনৰ মোবাইল ফোন সলনি হৈছে বুলি কৈছে, চিম সলনি হৈছে বুলি কৈছে, আকৌ অৰুণাচলৰ বাহিৰত আছে বুলি কৈছে। ইমানখিনি গম পোৱাৰ পিছত তেওঁলোকে কিয় উলিয়াই আনিব পৰা নাই, তেওঁলোকে কিয় ব্যৰ্থ হৈছে, সেইটো কাৰণে মোৰ তেওঁলোকৰ ওপৰত ক'বলৈও মোৰ ভাষা নাইকিয়া নিচিনা হৈছে। আৰু আমাৰ ঘৰখনকে তাৰমানে জীয়াই জীয়াই শাস্তি দিয়াৰ ব্যৱস্থা লৈছে নেকি তেওঁলোকে, মোৰ তেনেকুৱাহে ধাৰণা হৈছে। বিভিন্ন সময়ত দেখা গৈছে যে তেওঁলোকে মন্তব্য কৰি আছে যে অৰুণাচলত আছে বা পাছিঘাটত আছে, এনেধৰণৰ বিভিন্ন ধৰণৰ তথ্য প্ৰকাশ পাই আছে। এই মুহূৰ্তত আপোনাৰ অনুমান হয়নে তেখেত জীৱিত আছে বা অৰুণাচলত বা এনেকৈ ক'ৰবাত আছে বুলি? সেইটোৱে, আমিতো নাই বুলিয়ে এৰিলোঁ আৰু নাই বুলিয়ে ভাবিছোঁ, আমি ভবা নাই। কিন্তু তেওঁলোকে যে জীয়াই আছে বুলি কৈছে, কিন্তু মানুহজন নোপোৱাকৈ, সংহত নোপোৱাকৈ তেওঁলোকে বাৰে বাৰে কিয় জীয়াই আছে বুলি কৈছে আৰু জীয়াই থকা মানুহজন উলিয়াই আনিবলৈ তেওঁলোকে কিয় পৰা নাই? তেওঁলোকৰ বিভাগটোহেঁত ইমান দুৰ্বল নে? আৰু তেওঁলোকৰ ওপৰত আমাৰ সাধাৰণ ৰাইজে কি আশা কৰিব পাৰে? এতিয়া আমাৰ ঘৰখনক ইমান শাস্তি দি তেওঁলোকে কি ভাল পাইছে কি পাইছে এইটো নাজানো, কিন্তু আমি বহুত কষ্ট পাইছোঁ আৰু আমি তেওঁলোকক অনুৰোধ কৰিছোঁ, মই হাতযোৰ কৰি আমাক সোনকালে ন্যায় দিয়ক। মানে যদি কিবা আমাক কিবা এটা ভাবি আমাক ঘৰখনক শাস্তি দিম বুলি ভাবিছে, আমাক গোটেইখনকে নি ভৰাই থকগৈ। মানে আমাক আৰু ইমান জীয়া শাস্তি দি মাৰিব নালাগে, মই সেইটোৱে অনুৰোধ কৰিছোঁ। হয়, দেখা গৈছে, আমি দেখুৱালোঁ যে এয়া হ'ল সুনীল গগৈৰ পত্নী আৰু তেখেতে ইতিমধ্যে এটা কথা স্পষ্ট কৰি দিছে, তেখেতলোকে ইতিমধ্যে সুনীল গগৈ যে জীৱিত আছে তেওঁলোকে কিন্তু আশা কৰা নাই। কিন্তু CID আৰু আৰক্ষীয়ে বাৰে বাৰে প্ৰকাশ কৰি আছে যে সুনীল গগৈ জীৱিত আছে আৰু তেওঁৰ আত্মগোপন কৰি আছে বুলি কৈছে। আৰু আজি ইতিমধ্যে অসম আৰক্ষীৰ সঞ্চালক প্ৰধানে বক্তব্য ৰাখিছে যে সুনীল গগৈ জীয়াই আছে আৰু তেওঁৰ ইলেক্ট্ৰনিক ফুটপ্ৰিণ্ট পোৱা গৈছে। আৰু শেষত আমি আৰু এটা কথা জানিব বিচাৰিম যে CIDৰ যি তদন্ত বা অসম আৰক্ষীৰ যি ভূমিকা, এই ভূমিকাক লৈ আপোনালোক সন্তুষ্ট নে? বৰ্তমানলৈকে সন্তুষ্ট নাই বুলিয়ে ক'ব লাগে। কাৰণ কিয় তেওঁলোকে আজি কিবা এটা কাইলৈ কিবা এটা বুলি ক'ব, কিন্তু যেন মানুহজন সম্পূৰ্ণ পোৱা তথ্য নিচিনা কথাবোৰ ক'ব, কিন্তু তেওঁলোকে উলিয়াই দিব নোৱাৰে। তেওঁলোকে মানুহজনৰ যদি একো গমেই নাপায়, অ'ত আছে ত'ত আছে, মোবাইল ফোন পাইছে কিবাকিবি, সেইবোৰ আজিৰ দিনত ইমান উলিয়াবলৈ অসুবিধা হয়নে তেওঁলোকৰ? সেইটো কাৰণে তেওঁলোকৰ ওপৰত মোৰ ভৰসা নাইকিয়া হৈ গৈছে। হয়, দেখা গৈছে, আমি দেখুৱালোঁ যে সুনীল গগৈৰ পত্নীৰ ভাষ্য এই মুহূৰ্তত আমি নিউজ লাইভৰ দৰ্শকসকলক শুনাইছোঁ। আৰু CIDয়ে তদন্তৰ প্ৰক্ৰিয়া কেনেধৰণে আগবঢ়াইছে বা অসম আৰক্ষীয়ে কি ধৰণে গোটেই সমগ্ৰ ঘটনাটো তদন্তৰ গতি আগবঢ়াই নিছে, সেয়া সমগ্ৰ ঘটনাৰ ৰহস্য কেতিয়া ফাদিল হয় তাৰ বাবে উদ্বিগ্নতাৰে বাট চাই আছে অসমবাসী ৰাইজে। আৰু পৰিয়ালে আহ্বান জনাইছে যে সমগ্ৰ ঘটনাৰ তদন্ত সোনকালে সমাপ্ত কৰিব লাগে আৰু পৰিয়ালটোক যি হাৰাশাস্তি কৰি থকা হৈছে তদন্তৰ নামত, সেই হাৰাশাস্তিৰ শীঘ্ৰেই ওৰ পৰিব লাগে।